ভিআইপি পাছ আছে অকল দুজনৰ কাৰণে মানে 11:30 হোৱা নাই জুবিন দা ওপৰত উঠি দিলে পাছ দুখনকে বেয়া দিছে সম্ভৱ নহয় মানে ইম্পচিবল হৈ গৈছে মই এতিয়া মাজে মাজে কিন্তু ফেৰিলৈ যাওঁ কালি মই ইয়াৰ পৰা যোৰহাট যাম মই ফেৰিলৈ যাম কিন্তু মই গাড়ী 11 আছে গাড়ীলৈ নাযাওঁ মই ফেৰি যাম কিন্তু তোমালোক চব যাবা নি 50খন ফেৰি বুক কৰিব লাগিব যেটা গৈছিলো এফালে দেখিব পাইছে হেল্ল' মাই ইউটিউব ফেমিলি ওয়েলকাম বেক মাই ইউটিউব চেনেল আৰু আজি আমাৰ লখিমপুৰলৈ আহি আছে আমাৰ জুবিন দা আৰু যিহেতু জুবিন দা মোৰ মৰম আৰু আমাৰ অসমবাসী যিহেতু গৌৰৱ আৰু অসমবাসী সকলোৱে মৰমৰ বুলি ক'ব লাগিব তাকে আমাৰ গোটেই লগৰখিনি এফালে ৰখি আছে আপোনালোকে দেখিব পাইছে ন গোটেইকাল আৰু মোৰ ওচৰত আছে এফালে ভিআইপি পাছ আপোনালোকক দেখাই আছো কাহা গিয়া এফালে আপোনালোকে দেখিব যে ভিআইপি পাছ আছে অকল দুজনৰ কাৰণে মানে এতিয়া লগৰটো ইমানখিনি আছে কিন্তু এতিয়া সোমোৱাটো মানে ভিতৰত হ'ব যিহেতু অকল পিপুলে মই সোমাই যাম বাকীখিনি মানে ইনো গম পায় ন এটা দুটা বজাৰ পিছত মানে আৰু যিমান মানে বেয়া দি থক নথক আৰু যিমান চিকিউৰিটি ৰাখক নাৰাখক কথা নাই চব ভাঙি চিঙি মুঠতে উৰুৱাই দিবই তাকে এতিয়া আমি যাব লাগে আৰু যাবলৈ ওলাই দিম বুলি ভাবিছোঁ এইখনত ল'ৰাখিনিয়ে এগালমান গোট খাই গৈছে মানে বেছি গোট খাই গ'লো অকণ পাছত অৱস্থাটো বেয়া হৈ যাব পৰিস্থিতিটো তাকে এতিয়া যাব লাগে বৈ যাব লাগে কেলা বহুত সময় আছে গম পাইছো তাত গৈ এতিয়া হাল্লা কৰিব লাগিব ন আমি হাল্লা নকৰিলে কোনে কৰিব মাংগা আহি গল ক'ত পলাইছ মাংগা আহি গল আৰু মই এফালে কেডি পাৰ্টি আহি আমি এতিয়া নৱংগ ওচৰ পাইছো মানে বমেন দালি পাৰ হৈ আহিছো আৰু ইয়াতো কিবা বিহু ফাংচন হৈ আছে ইয়াত সৌ বিহুতি বৰ বিহুতি এনেকুৱা কিবা নচুৱাই আছে আৰু আমি কিন্তু ইয়াৰ কাৰণে অহা নাই তথাপি আপোনালোকক দেখাই দিছো আমি এতিয়া গৈ আছো যিহেতু আমাৰ মেইন সকলোৱে মৰমৰ যিহেতু জুবিন দা আহি আছে জুবিন দা মেইন পৃথিৱী মানে উগ্ৰ মানুহ হ'ব এইবাৰ কাৰণ এইবছৰ জুবিন দা অহা নাই এইবাৰ জুবিন দা আহিছে গোটেই হিলাই দিব এইবাৰ ব্ৰইলাৰ কাটিব লওঁতে ওলাই গুচি গ'ল না ব্ৰইলাৰ এতিয়া ধৰিব পৰা নাই আমি এতিয়া যিহেতু জুবিন দা প্ৰগ্ৰেমলৈ আহিছো আৰু এতিয়া ঘৰত মানে খাই বৈ অহা একো নহ'লে আৰু আমাৰ এইফালে দেখিছো যে ফেমিলি ৰেষ্টুৰেণ্টত ইয়াত মানে অকণমান ভাত চাত কিবা এটা খাই ল'ম বুলি ভাবিছো যিহেতু জুবিন দা ষ্টেটত উঠিবলৈ টাইম আছে আমি কেইবাটাও আহিছো গোটেই কিবা এটা খাই মেলি লওঁ আৰু গম পাবই আপোনালোকে দেখিব পাইছে খোৱাদ দা আগত গৈছে মানে কোনে খাই নাখায় পিছৰ কথা পুৰা একদম পুলিচ প্ৰশাসন দেখিব পাইছে পুৰা ভিৰ লাগি আছে যাব পৰা নাই ফূৰ্তি কৰিব পাৰিছো কিছুমানে দুখো কৰিছে তাকে আৰু কি কৰিব কাৰোবাৰ দুখ তাই সেইটোকে হৈছে জীৱন মানুহ জীৱন সেইটো কাৰণে জুবিন দা প্ৰগ্ৰেম চাবলৈ আহিলো মৰিলেও মৰিম আৰু কাইলৈ গাইছ আমি এতিয়া জুবিন দা আহিব কেলে ঘূৰি থাকোঁতে মানে জুবিন দা ষ্টেজৰ ওপৰত উঠি গানে গাই দিলে এই বহুত সোনকালে উঠি গ'ল মানে এইবাৰ এই এতিয়া 11:30 হোৱা নাই নেকি হয় ন 11:30 হোৱা নাই জুবিন দা ওপৰত উঠি দিলে এটা ফোন কৰি মোক চুবাই দিছে মানে অহা নাই কেলে বুলি আৰু এতিয়া যাওঁ বলক বৈ আমি 5 কিলো আগত সোমাই লওঁগে আৰু জুবিন দা উঠি গানো গাই দিলে মানুহ যাব পৰা নাই ইমানে ভিৰ হৈছে আমাৰ লখিমপুৰ দিনত জুবিন দা আহিলে মানে অকণ কপি বেলেগ এটা হেৰি হয় মানে বেলেগত অহাতকে মানে অকণ বেলেগ টাইপৰ মানে খোজকাঢ়ি যাব পৰা নাই খোজকাঢ়ি যাব জেগা নাই যান বাহন যোৱাটো জুবিন দা উঠি দিলে বে কিবা লাগিছে বে উঠিলে আমি যাব লাগে আপোনালোকে ভিউ চাই লওক জুবিন দা উঠিলে এতিয়া অকমান কথা কৈছে চিংকু দা পাঁচ জেপত আছে মই নোসোমাম নেকি বলক আপুনি বলক এটা সোমাই লওঁ তাৰপিছত আপোনাক পাঁচটো দিব পাৰে দি দিম এতিয়া কি হ'ল এইফালে চব বেয়া মুঠতে আৰু এইফালে পাব্লিক এই দিদা মোক কেল দিদা গোটেই চিয়াপি ৰাখি দিছে নহয় জুবিন দা মান শুনিছো জুবিন দা মান জুবিন দা ফুল পাব্লিক
পুলিচে আহিলে বেটা ওপৰত উঠা দেখিলে এইবাৰ বিশ্বাস হোৱা নাই মানে জুবিন দাই ইমান সোনকালে উঠিল যে দিলে তই জুবিনৰ প্ৰগ্ৰেম চাবলৈ আহিছ কিন্তু ইমান সোনকালে এদিনমান জুবিনে উঠা দেখিছ নে এইবিলাক এনে কৈছে দেই জমনি কথা ফকতীয়া এইফালে আমি এতিয়া আহি গলো কলেজৰ ফালে আমি এফালে এটা পাছ দেখা পিনি আহি গৈছো ভিতৰলে বেয়া ভিৰ লাগি আছে দেই পাঁচ 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 ये रहा हम दोनों ये रहा गेट बंद कर दिए ভাল হবে এই গেট বন্ধ কৰি দিয়ে ভাল হবে গেট বন্ধ কৰি মিলে দেই ও ফাইনালি আমি এটা ভিআইপি পাছত আহি গলো ভিতৰলে আৰু কবিতা বগাই কবালে দৌৰিছো ও মাই গড এটা জুবিনা আমি উৎসৱ চাম বলো দুবছৰ মূৰত আজি ফাইনালি জুবিন দা ও মাই গড ভিউ 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 পাব্লিক চেক করো ওহো হাই হাই ফুল আখা পাব্লিক ও মাই গড Zubinda আমি দুটা সোমাই আহিলো এতিয়া কিন্তু ইটা সোমোৱা নাই এতিয়ালৈকে ওচৰলে গলি আৰু পুলিচ গাইছে গোলাপী পুৱাৰ উঠি যাব লাগিব ইয়াত
তহঁতৰ হয় নাহৰ মোৰ মৰমৰ হয় নাহৰ
যেতিয়া প্ৰথম কৈছোঁ তেতিয়া 10 আছিলে সেইকাৰণে গানটো তেনেকৈ লিখা হ'ল এতিয়া কিমান 30 হ'ব লাগে আচলতে মই এতিয়া মাজে মাজে কিন্তু ফেৰিলৈ যাওঁ ফেৰি ল'মেই আৰু তাত ব্ৰিজ বনাইছে ব্ৰিজ বনালে মই ফেৰিলৈ যাম মই ব্ৰিজত নাযাওঁ যদি খুব বেছি দৰকাৰ হয় তেতিয়া ব্ৰিজ যাম নহ'লে সদায় ফেৰিলৈ যাম চ' আই লাভ দ্যাট জাৰ্নি মাজুলী কালি মই ইয়াৰ পৰা যোৰহাট যাম মই ফেৰিলৈ যাম কিন্তু মই গাড়ী 11 আছে গাড়ীলৈ নাযাওঁ মই ফেৰি যাম কিন্তু তোমালোক চব যাবা নেকি 50খন ফেৰি বুক কৰিব লাগিব আমি গৈ থাকো ঘৰা গৈ অলপ বহুত ভিৰ হৈ আছে পাৰ হ'বলৈ এতিয়া হৈছে স্কুটি ওচৰত যাব এতিয়া মানে কি হলে বা জুবিন দা বহুত সোনকালে উঠিলে ষ্টেজৰ ওপৰত 11টা 11:30 মানৰ বাজতে উঠিলে আৰু এতিয়া 1:30 বাজতে ষ্টেজৰ পৰা নামিলে আৰু এতিয়া আমাৰ এইফালে লিভিঙা বয়াতে মানে হোটেলখনত আছে এইফালে পুলিচৰ গাড়ীখন মানে ৰখি আছে স্কৰ্পিঅ গাড়ীখনত সোমাই আমি এখনত ৰখিছিলো মই বিকুলে গাড়ীখনৰ মানে পুলিচে কৈছে যোৱা এইখনত নৰখিবা আমিও কম নহয় আমিও ৰখি থাকিম যেতিয়ালৈকে গাড়ীখন নাযায় আমি ইয়াত ৰখি থাকিম মানে জুবিন দাৰ লগত একপি হলেও ফটো মাৰি জুবিন দাক লগটো পাইহে যোৱা হেঁপাহ আছে হয় ন জুবিন দা এতিয়া এখনতে ষ্টাইল বজাৰ কিনাৰত আছে আপোনালোকে যদি কোনোবাই লগ কৰিব বিচাৰে মৰ্ণিং আহি যাব এইটো ভিডিঅ' দিওঁ মানে আমাৰ বহুত দেৰি হৈ যাব আপোনালোকে তেতিয়ালৈ গম নাপাব গুচি যাবগে মানে কাইলৈ এইটো ভিডিঅ' পিছবেলা মানলৈহে যাবগে এতিয়া কি কৰিব পাৰোঁ চাওঁ আমি এইখনত ৰখি আছো বাৰু চাৰিটা এইখন জুবিন দা ৰেঞ্জ আমি আমি এতিয়া জুবিন দা মানে গাড়ীখনৰ ওচৰত পাই গৈছো যিহেতু লগ কৰিব পোৱাটো মানে ইমান এটা সম্ভৱ নহয় এইটো আপোনালোকেও গম পাইছে তথাপি আমি যিহেতু এতিয়া জুবিন দা ভাগৰ যিখন ৰেঞ্জ অভাৰখন নতুন এই বেছি দিন হোৱা নাছিলে নম্বৰ প্লেটে এতিয়ালৈকে লগোৱা নাই আপোনালোকে চাওক সেইখন দেখিছে ৰেঞ্জ অভাৰ আমি ইয়াতে ফটোকপি মাৰি যাম টাচ নকৰিবি হা পটকে চাইলেণ্ট বাজি যাব টাচ নকৰিবি পটকে চাইলেণ্ট বাজি যাব এইখন ৰেঞ্জ অভাৰখন চাই লওক এইখন ৰেঞ্জ অভাৰখন লগ পোৱাটো মানে ইমান এটা সম্ভৱ নহয় তথাপি মানে আমি এখনে জুবিন দা ৰেঞ্জ অভাৰ চাই লওক এইফালে এতিয়া জুবিন দা গাড়ীখন আপোনালোকে দেখিব পাইছে ৰেঞ্জ অভাৰ লৈ আহিছিলে আৰু এতিয়া লগ পাম এখন ঠিক নাই মানে এই ওচৰত এটা আপোনাক সুধিলে শুলে বুলি কৈছে তাকে কি হয় এতিয়া কি হ'ল শুলে নে কি গুড নাইট কৈছে নি
क्या गुड नाइट আৰু কোনে কোনে আপোনালোকে জুবিন দাক চাবলৈ আহিছিলে কমেণ্ট কৰি পিনি জনাবলৈ নাপাহৰিব আৰু কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আগতকৈ অকণমান জোচটো কম দেখিলোঁ অকণমান জুবিন দা ভাগৰ তথাপিও মানে আগলৈকে নাইকিয়া হৈ গ'ল মানে ক'বলৈ গ'লে ঠিক আছে বাৰু তথাপি আমি এতিয়া জুবিন দাৰ গাড়ীত ফটো চটো মাৰিলোঁ দেখিব পালে আপোনালোকে ৰেঞ্জ চফাখন দেখাই দিলোঁ আৰু ক'ত গ'লি এইটো স্কুটিলৈ গুচি গ'ল ক'ত গ'লি ফোন কৰ তাক লে ফোন কৰ তই যদু ফোন কৰ স্কুটিলৈ ক'ত গ'লি হোটেলৰ পৰা আহি পিনি মানে আমি আকৌ এবাৰ ফিল্ডলৈ আহিলোঁ আৰু এতিয়া জুবিন দা যিহেতু গ'লগৈ ফিল্ডখনো একদম পূৰা নিজান হৈ গ'ল আপোনালোকে দেখিব পাইছে একদম মানুহ কোনো নাই আৰু বেলেগ কোনোবাই গান গাইছে বুলিও মানে এতিয়া ক'বলৈ কোনো নাই চব শেষ হ'ল আৰু এতিয়া আৰু চব ভৰা কৰি গ'ল আৰু মানে এনেকুৱা টাইমত মানে প্ৰগ্ৰেমটো শেষ হৈ গ'ল এতিয়া এইটো সময়ত মানে ঘৰত গৈ পিনি জগাবলৈও মানে আমনি কৰিবলৈ অকণমান বেয়া তাকে আমি অকণমান দেৰি ঘূৰি মেলি যদি আমি অকণমান পাওঁ তেতিয়া মানে পোহৰ হ'লে যাবলৈ চেষ্টা কৰিম তাকে চাই লওঁ এতিয়াও বহুতেই আছে ঘৰলৈ গুচি যাবলৈও আছোঁ মানে আপোনালোকক দেখাই থাকিম ভিডিঅ'টো চাই থাকিব শেষলৈকে এতিয়া আমি আহিলোঁ আৰু তাৰপৰা বহুত দেৰি তাত ৰখিলোঁ অলপমান ৰাস্তাই ৰৈ আহিলোঁ আৰু এতিয়াতো এইটো সময়ত মানে ঘৰলৈ যোৱাতকৈ নোযোৱাই ভাল বুলি ভাবিছোঁ যিহেতু এতিয়া 2:30-3টামান বাজিবলৈ হৈছে অলপ দেৰি ৰখোঁতে টাইমটো এনেও পাছ হ'লেই 1:06 যিহেতু জুবিন নামি দিলে ষ্টেজৰ পৰা জুবিন দা আৰু জুবিন দা নমাৰ পিছৰ পৰা বেলেগ কোনো উঠি মেলি প্ৰগ্ৰেম অনুষ্ঠানো কৰা নহ'লে জমনি হ'বলৈ বুলি তাকে এতিয়া আমি আহি কি কৰিছোঁ ঘৰত মানে এনেই আমনি কৰাতকৈ আমি গোটেইকেইটা যেইটা গৈছিলোঁ এইফালে দেখিব পাইছে এই গোটেইকেইটা ইয়াতে এখন আমাৰ চাৰিআলি বজাৰ আছে যদি আমি ইয়াত এতিয়া টোপনি গুচি যাওঁ হাঁহ যদি নাপাওঁ কাইলৈ দেওবাৰ বজাৰ আছে বজাৰ দিবলৈ মানুহ আহিবই এনেও জগাবই গম পামেই তেতিয়া আৰু পোহৰ পৰা অকণমান হৈছে নিচিনা লাগিছে আৰু আপোনালোকে কোনে কোনে জুবিন দা প্ৰগ্ৰেম চাবলৈ গৈছিলে কমেণ্ট কৰি জনাব আৰু আজিলৈ বাই বাই আকৌ এটা লগ পাম নতুন ভিডিঅ' হেতি বাপনৰ প্ৰগ্ৰেমটো কেলা আগত বুজিছ